নমস্কাৰ বন্ধুসকল, গৰমৰ দিন সকলোৱেতো জানে আৰু আমাৰ বিশেষকৈ লখিমপুৰবাসীৰ বাবে এটা সুখবৰ যে লখিমপুৰত এটা ছুইমিং পুল উদ্বোধনী ইতিমধ্যে হৈ গৈছে। অসম চৰকাৰৰ বিভাগে উদ্বোধনী কৰি গৈছে। তো আজি খুব বতৰটো ৰ'দ দেখিছে, তো আমিও আজি আহিছোঁ এই ছুইমিং পুলটোলৈ। আজি ইয়াতে গা ধুম, আপোনালোককো দেখুৱাম, দিনটো ব্লগটো কৰিম। আপোনালোকে চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ'ল' মি। বন্ধুসকল দেখাই যে এয়াই হৈছে সেই ছুইমিং পুলটো। এতিয়া আমি গা ধুম। বঢ়িয়া লাগিছে, মজা লাগিছে, বঢ়িয়া লাগিছে, বঢ়িয়া। ইতিমধ্যে মোৰ গা ধোৱা সম্পূৰ্ণ হৈ গৈছে। খালি চৰকাৰে এটাই অনুৰোধ, আমি এটা অসুবিধা পাইছোঁ যে ৰাস্তাৰ মাজত হ'ল মানে ছুইমিং পুলটো। যদি পাৰে ৰাস্তাটো বন্ধ কৰি ছুইমিং পুলটো বাউণ্ডেৰী এটা মাৰি দিলে হৈ যাব। অসুবিধা সেইটোৱে পাইছোঁ। অসম চৰকাৰ আৰু লখিমপুৰ গড়কাপ্তানি বিভাগলৈ এটাই অনুৰোধ, যাতে ৰাস্তাটোৰ মাজত হোৱাৰ কাৰণে অকণমান দিগদাৰ হৈছে মানে সাঁতুৰিবলৈ, সেয়াই অনুৰোধ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। লখিমপুৰবাসী যিমান ৰাইজ আছে যাতে গোটেইখনে আহি ইয়াত সাঁতুৰিব পাৰে, একেলগে আমি গ্ৰীষ্মকালটো উপভোগ কৰিব পাৰোঁ। ধন্যবাদ। জয় অসম।